এয়া নিম পাতৰ চাবোন। নিম পাত ছালৰ কাৰণে কিমান উপকাৰী আছে আপোনালোকে সকলোৱে জানে, সকলোৱে জ্ঞাত। মোৰ থাম্বনেইলটো দেখি আপোনালোকে নিশ্চয় গমেই পাইছে মই আজি কি বনাই আপোনালোকক দেখুৱাম। আজি মই লৈ অহা ভিডিঅ'টোৱে হৈছে নিম পাতৰ চাবোন। সকলোৱে বনাইছে, ভাবিলোঁ ময়ো এবাৰ বনাই চাওঁ ঘৰুৱা পদ্ধতিয়ে। নিম পাত ছালৰ কাৰণে কিমান উপকাৰী আমি সকলোৱে জানো। গৰম দিনত খৰ খজুতি, ঘামচি, ধূলি মাকতিৰ পৰা আমাৰ ছালসমূহ বহুত বেয়া হয়। আমি নিজৰ ছালখন সুন্দৰ কৰি ৰাখিবলৈ সকলোৱে চেষ্টা কৰোঁ। সুন্দৰ হৈ থাকিলে আমাৰ ভাল লাগে ছালখন। নিম পাতৰে তৈয়াৰী চাবোন, নিম ফেচ ৱাছ আজি নানান ধৰণৰ পোৱা যায়। আজি প্ৰথমবাৰৰ কাৰণে মই বনাম। সকলোৱে বনাই থকা দেখি মোৰো মন গ'ল বনাবলৈ। আহকচোন কেনেকৈনো বনালোঁ এবাৰ চাওঁ। নমস্কাৰ, সুপ্ৰভাত জনাই আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। পূৰা ৰ'দ, ছোৱালী স্কুল, নিম পাত আনিবলৈ আজি মই কিবা এটা বনাম। কি বনাম আপোনালোকক মই দেখুৱাই আছোঁ। সুধিব এয়া মই নিব অহা নিম গছজোপাৰ বহুত ওখ হয়, পাৰি দিলে ঘৰলৈ লৈ আহি আছোঁ। প্ৰথমতে মই নিম পাতখিনি ভালদৰে চাফ চিকুণ কৰি মিক্সিত পিচি ল'ব লাগিব। পিচা হৈ গ'ল মোৰ, এয়া ৰেডি হ'ল। মই এতিয়া গ্লিচাইন 24খিনি পিচ কৰি ল'ম, টুকুৰা টুকুৰ কৰি ল'ব লাগিব। মই অনলাইনৰ পৰা আনিছিলোঁ, ফ্লিপকাৰ্টৰ পৰা। আপোনালোকেও যদি কেতিয়াবা বনাওঁ বুলি ভাবে অৰ্ডাৰ কৰি আনিব পাৰিব। এয়া মই কিউব আকাৰত কাটি লৈছোঁ, বহুত ছফ্ট হয় কাটিবলৈ, আপোনালোকেও কাটিব পাৰিব। এতিয়া মই 24খিনি এটা চচত দি তাক গলাব লাগিব। প্ৰথমতে ডাঙৰ চচ এটা ল'লোঁ, ইয়াত পানী অকণমান দি লৈছোঁ গলিবৰ কাৰণে। এতিয়া পাতি দিলোঁ সৰু চচটো। 24খিনি গলিলেহে নিম পাতৰ পেষ্টখিনিত মিক্স হ'বলৈ ভাল হ'ব। এয়া মোৰ গলিবলৈ আৰম্ভ কৰিছে, এয়া আৰম্ভ হ'ল। 5 মিনিটমান কৰাৰ পিছত এয়া মোৰ সম্পূৰ্ণ গলি গ'ল, লিকুইড ফৰ্মত আহিলে। এতিয়া মই মিক্সিত মাৰি থোৱা নিম পেষ্টখিনি এই 24ত মই মিক্স কৰি দিম। সোনকালে মিক্স কৰিব লাগিব, লৰাব লাগিব। ঠাণ্ডা হ'লে ইয়াক লৰালে ভাল নহ'ব। যিকণ আছিলে মই সেইকণো দি দিলোঁ। এতিয়া মই সঘনাই লৰাই আছোঁ। যিমান লৰাব সিমান ভাল হয় চাবোনডোখৰ। এতিয়া মই বেছি ঠাণ্ডা হ'ব নাই দিয়া। ঠাণ্ডা হ'লে য'ত থাকিব তাৰে আকৃতি ল'ব। সেইকাৰণে মই এই ছেটটোত এইদৰে ঢালি দিছোঁ। প্ৰথমবাৰৰ কাৰণে মই বনাইছোঁ, কেনেকুৱা হৈছে নাজানো। মই দেখুৱাম, আপোনালোকে মোক কমেণ্টত জনাব। নিম পাত এইদৰে ব্যৱহাৰ কৰাৰ উপৰিও খাবৰ কাৰণেও ব্যৱহাৰ কৰে, বহুত ভাল হয়। সকলোৱে বনাই থকা দেখি ময়ো আজি বনালোঁ। মোৰ আৰু ছেট নাছিলে কাৰণে ডিছপ'জেল গ্লাছতে মই দি দিলোঁ। এতিয়া মই ফ্ৰিজত 2-3 ঘণ্টামানৰ কাৰণে ৰাখি দিম। কোনোবাই যদি গোটেই ৰাতিটো ৰাখোঁ বুলি ক'লেও ৰাখিব পাৰে। ৰেডি হৈ গ'ল মোৰ আজি নিম পাতৰ চাবোন। মোৰ বহুত ভাল লাগিছে দেখি, মই বহুত হেপ্পী মই যে পাৰিলোঁ বনাবলৈ। আপোনালোকে মোক কমেণ্টত জনাব মই পাৰিছোঁ নাই। থেংক ইউ।